কথাবোৰ কেতিয়াবা নিমিলে ন। এই যে বহু কেইটা থকা এখন ঘৰত মতবোৰ প্ৰতিটোৰে ভিন্ন হয়। সেই যে মতবোৰ প্ৰতিটোৰে ভিন্ন হয়, মতবোৰ ভিন্ন হৈ কেতিয়াও এক হ'ব নোৱাৰাৰ এটা নিজত্ব, নিজৰ একোখন পৃথিৱী। এই নিজৰ পৃথিৱীত প্ৰত্যেকেই দিনে ৰাতি খান্দি থাকে নিজকে। সেই যে বন্ধু বান্ধৱী এইবোৰৰ মাজতো অকণমান কোনোবা এজনীক ধুনীয়া দেখিলেই যে আনজনে বৰ টিটকাৰি মাৰে, সেই তাইতকৈ সিহে ধুনীয়া, নাইবা তাতকৈ তেওঁহে ভাল লাগে, নাইবা কোনে ক'ত কি লাইন লগাই আছে, কোনে ক'ত কি বিজনেছত কিমান টকা ইনকাম কৰি আছে। এই যে কথাবোৰ, বন্ধুৰ মাজৰ আড্ডাৰ এই কথাবোৰ, নাইবা বিভিন্ন সময়ত কামৰ ফাঁকে ফাঁকে বিভিন্ন ধৰণৰ কথা, কাৰ কেনেকুৱা ধৰণৰ বন্ধু আছে, কাৰ মাহেকত টনাটনি, কাৰ একো অভাৱ নথকাৰ পিছতো বহুত অভাৱ, যথেষ্ট পৰিমাণে আশা কৰাৰ পিছত জীৱনত কিবা এটা পোৱাৰ পিছত অতি কম সময়ৰ ভিতৰতো যে সেই আশাবোৰ নিশেষ হৈ যোৱাৰ ৰাস্তা ক্লীন হৈ পৰে। সেই একেধৰণে যেতিয়া আমি কেতিয়াবা এটা খুব ধুনীয়া ৰাস্তাৰে গৈ আছোঁ গৈ থকাৰ সেই পাশখন শেষ হোৱাৰ লগে লগে যে আমাৰ সকলোবোৰ নিতাল মাৰে, এই কথাবোৰকে কেতিয়াবা বহুতকেইটা লগ হৈ পাতিবৰ মন যায়। এই কথাবোৰকে কেতিয়াবা ফহিয়াই হাঁহিবলৈও মন যায়। কেতিয়াবা সেই যে আমাৰ তাহানিত একো নাথাকিলেও আমাৰ বৰ সুখ আছিল, সেই যে পলাও এক প্লেটৰ আমি ভগাই খোৱা দিনবোৰত, এই যে 20 টকাৰ এপ্লেট কি দিয়ে বাৰু, 20 টকাত মুঠৰ ওপৰত পেট ভৰাই খাই অহা দিনবোৰ সঁচাকৈ কেতিয়াবা সেই গলিটোলৈ পুনৰ ঘূৰি যাবলৈ মন যায়। কেতিয়াবা সেই দিনবোৰলৈ উভতি চাবলৈকে বৰ ইচ্ছা হয়। উভতি চাব পাৰি, অনুভৱ কৰিব পাৰি সৌন্দৰ্য, কিন্তু সেইবোৰ তাৎক্ষণিক। 20 টকাত পেট ভৰাই খোৱা সেই আনন্দকণ হাজাৰ চেষ্টাৰ পাছতো কিন্তু কিছুমান সময়ত ঘূৰাই পাব নোৱাৰি। এই বন্ধুৰ বদনাম কৰা সেই সময়কণো কিছুমান সময়ত ঘূৰাই পাব নোৱাৰি। অত বদনাম, অত কাজিয়া, অত লগোৱা লগি, এইবোৰ মাজতে কিন্তু কাৰোবাক ভাল লগাৰ যি এক ধৰণৰ প্ৰৱণতা, এইবোৰো কিন্তু কেতিয়াবা জীৱনত ঘূৰাই পাব খুজিলে পাব নোৱাৰি। নাইবা ইজনে সিজনক ফোন কৰিলে আন কোনোবাই চকু দিয়াটো, সেই দিনবোৰ কেতিয়াবা ঘূৰাই পোৱা নাযায়, ঘূৰাই পাব নোৱাৰি, নাইবা সেই দিনবোৰ আমি পাৰ কৰি আহোঁ। সকলো সময়তে মনত দুখেই নাথাকে, সকলো সময়তে বাৰু ফূৰ্তিও নাথাকে, কিন্তু দুখ যে সদায়ে নাথাকে সেইটোও খাটাং। তাৰ পাছতো ইমান ব্যস্ততা, এক ধৰণৰ দৌৰা-দৌৰি, এক ধৰণৰ বেলেগ বেলেগ চিন্তা, এক ধৰণৰ নিজৰ একোখন পৃথিৱী। বাৰে বাৰে চেষ্টা কৰিলেও তাক সমূহীয়া কৰিব নোৱাৰি, তাক এক কৰিব নোৱাৰি, লগ কৰিব নোৱাৰি। এই যে দুজনী ভনী একেলগে থকাৰ মাজতো ক'তো মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰি, নাইবা এনেকুৱা কোনোবা কথা যি আপোনজনকো ক'ব নোৱাৰি। সেইকাৰণে কেতিয়াবা সময় নিজকো দিবলগীয়া হয়। নিজক দিয়া সেই সময়খিনি আচলতে এক বিশেষ সময়, বিশেষ ক্ষণ, যেনেকৈ বন্ধুত্বক দি অহা সময়খিনি এক বিশেষ ক্ষণ, বিশেষ সময়। সকলো বন্ধুৰ নামতে আজি আচলতে এই কথাখিনি মোৰ মনলৈ অহা বাবে এনেদৰে পাতিলোঁ।